এই গোটেই ঘটনাবোৰৰ মাজত নতুন খবৰবিলাকৰ মাজত জুবিনৰ ন্যায়ৰ ইছ্যুটো আমি কেতিয়াও পাহৰি যাব নোৱাৰো SITয়ে সুন্দৰভাৱে কাম কৰি আছে আৰু SITয়ে ডিসেম্বৰ মাহৰ 10 তাৰিখৰ আগতে গুৱাহাটীৰ আদালতত চাৰ্জশ্বিট দাখিল কৰিব আৰু যেনেকে আমি ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট বা FIRত এটা হত্যাৰ ধাৰা সন্নিবিষ্ট কৰা হৈছিলে তেনেকৈয়ে মই বিশ্বাস কৰোঁ SITয়ে চূড়ান্ত অভিযোগনামা দাখিল কৰাৰ সময়তো তেওঁলোকে নিজৰ সাহসী আৰু মেধা সম্পন্ন তদন্তৰ ফলশ্ৰুতিৰে এখন সুন্দৰ অভিযোগনামা দাখিল কৰিব আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে এই কাম কৰিব পাৰিব কেইজনমান মানুহে যিদিনাখনৰ পৰা আমি কৈছোঁ যে আমি হত্যাৰ অভিযোগনামা দিম তেওঁলোকে বাৰে বাৰে মোক প্ৰশ্ন কৰি আছে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা জানিলে অকণমান আপোনালোকে সময় উলিয়াওকচোন অসম আৰক্ষীয়ে যিখন FIR দিছে আদালতত সেই FIRখনতে প্ৰথম দিনাখনতেই হত্যাৰ ধাৰা আমি সন্নিবিষ্ট কৰিছোঁ আপোনালোকেতো এইবিলাক নাচায় জুডিচিয়েল কমিশ্যন হ'ল ছ'চিয়েল মিডিয়াত কিমান থিয়ৰি দিলে অমুকে ফেশ্বন শ্বুত অংশগ্ৰহণ কৰিছিলে ৰাজ্য চৰকাৰে এনেকৈ সহায় কৰিছিলে তেনেকৈ কৰিছিলে এতিয়াতো জুডিচিয়েল কমিশ্যনত অভিযোগনামা দাখিল কৰিব পাৰে যিসকলে ফেচবুক ইনষ্টাগ্ৰামত ইমান দিনে দপদপাই আছিলে তেওঁলোকে এতিয়া অন এফিডেভিট শপতনামাৰ জৰিয়তে জুডিচিয়েল কমিশ্যনত এই কথাবোৰ নকয় কিয় ই জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আছিলে নে অসমক নেপাল বনোৱাৰ ষড়যন্ত্ৰ আছিলে মই ভাবোঁ SITয়ে যিদিনাখনে অভিযোগনামা দাখিল কৰিব তাৰ পিছত সেইসকলক মই প্ৰশ্ন কৰিম যে জুবিনৰ প্ৰতি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিলে নে দৰাচলতে অসমখনক নেপাল বনোৱাৰ ষড়যন্ত্ৰ কৰিছিলে এটা কথা লগত কৈ থওঁ যিদিনাখনলৈকে মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছো কোনেও অসমক নেপাল বনাব নোৱাৰে অসম হৈয়ে থাকিব